মই অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্ভিদ ৰোগ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক। আজি ৰাতিপুৱাই আমি যোৰহাটৰ পৰা আহি এই উত্তৰ মহুৰা গাঁওখনত আমি আজি এটা সজাগতা অনুষ্ঠান ইয়াতে অনুষ্ঠিত কৰিছিলোঁ। এইটো আছিলে আমাৰ ভাৰত চৰকাৰৰ দ্বাৰা দিয়া এটা আমন্ত্ৰণ আছিলে যে আমি খেত বচাওঁ, মানে আমি আমাৰ খেতিবিলাক বচাব লাগে, তাৰ কাৰণে এটা অভিযান আমাৰ আৰম্ভ কৰিছে। এই অভিযানটোত আমি যাতে কৃষকসকলক সজাগতা অলপ দিব পাৰোঁ তাৰ বিষয়ে আমি ক'বলৈ আহিছিলোঁ। আমাৰ যিখিনি কৃষক আছে তেখেতসকলে অতীজৰ পৰা খেতি কৰিয়ে আহিছে, কিন্তু আমি আজি তেখেতসকলক এইটো কথা ক'বলৈ আহিছোঁ যাতে আমি ৰাসায়নিক সাৰৰ সলনি আমি যাতে জৈৱিক সাৰ আৰু ৰাসায়নিক দ্ৰব্য বা কীটনাশক দ্ৰব্যৰ সলনি যদি আমি জৈৱিক কীটনাশক আৰু ৰোগনাশক দ্ৰব্য আমি ব্যৱহাৰ কৰোঁ, সেয়া কৰিলে আমাৰ কৃষকসকলৰ লগতে আমাৰ পৰিৱেশ, আমাৰ স্বাস্থ্য, আমাৰ সকলোৰে স্বাস্থ্য, আমাৰ ভৱিষ্যত প্ৰজন্মৰ সকলোৱে সুৰক্ষিত হৈ থাকিব। এই উদ্দেশ্য লৈ পেলাই আমি আজি কৃষি বিশ্ববিদ্যালয়ৰ পৰা কেইবাজনো বিজ্ঞানী আমি ইয়ালৈ আহিছিলোঁ আৰু আমাৰ কৃষি বিভাগৰ তৰফৰ পৰা আমাৰ ইয়াত যিসকল কৃষি বিষয়া আছে তেখেতসকল আহি গোট খাইছিলে। প্ৰায় 100ৰো অধিক আমাৰ কৃষক এই উত্তৰ মহুৰা অঞ্চলটোৰ পৰা আমাৰ আহিছিলে। আহি আজি আমাৰ যিখন সজাগতা সভা আছিলে এই সভাখন তেখেতসকলে সুন্দৰভাৱে তেখেতসকলে এই সভাত উপস্থিত থাকিলে। আৰু মই এই সুযোগতে আমাৰ যিখিনি কৃষক ৰাইজ আছে সকলোকে মই অনুৰোধ কৰিম যাতে তেখেতসকলে ৰাসায়নিক সাৰটো প্ৰয়োগ নকৰি তাৰ বিকল্প ব্যৱস্থা হিচাপে যিখিনি ব্যৱস্থা আমাৰ হাতত আছে, যেনে ধৰক কেঁচু সাৰ আছে আমাৰ তাত আমাৰ যিটো গছ-গছনি আছে, যিবিলাক গছ-গছনি এনেকুৱা সাৰ নাইট্ৰজেন সাৰ উৎপাদন কৰিব পৰা গছ-গছনি আছে, এই গছ-গছনিবিলাক আমি আমাৰ পথাৰত ৰুব লাগে আৰু এই পথাৰৰ পৰা আমি সেইখিনিয়ে আমাৰ পথাৰত আকৌ পুনৰ কাটি পেলাই তাতে গেলি পচি যাবলৈ দিব লাগে আৰু তাৰ পৰা যিখিনি সাৰ উৎপন্ন হ'ব এই সাৰৰ দ্বাৰাই আমি আমাৰ খেতিবিলাক কৰিব পাৰিম। গতিকে মই আজি এইটো কথা আমি সজাগতা এনেকুৱা অনুষ্ঠান আমাৰ ভাৰত চৰকাৰে গোটেই জুন মাহটো আমাক কৰিব কৈছে। আমাৰ বিজ্ঞানীসকল বেলেগ বেলেগ জেগালৈ গৈছে, তেখেতসকলে এই বিষয়ে সজাগতা জনাইছে। ইয়াৰ উপৰিও মই কৃষকসকলে আজি যিখিনি বুজি পালেতো খুব সুন্দৰ কথা, আৰু যদি তেখেতসকলে বুজি নাপায় বা কিবা ধৰণৰ তেখেতসকলৰ আঁকোৱা থাকে তেতিয়াহ'লে আমাৰ নিকটৱৰ্তী যিটো কৃষি বিজ্ঞান কেন্দ্ৰ আছে গোলাঘাটৰ খুমটাইত, তাৰ যিসকল বিজ্ঞানী আছে তেখেতসকলক লগ কৰি ইয়াৰ বিষয়ে দিহা পৰামৰ্শ ল'ব পাৰে। ইয়াৰ উপৰিও আমাৰ কৃষি বিষয়াসকল আছে, তেখেতসকলৰ পৰাও দিহা পৰামৰ্শ ল'ব লাগে। সদৌ শেষত অসম কৃষি বিশ্ববিদ্যালয়খন যোৰহাটত আছে, তাতো বহুত বিজ্ঞানীয়ে এই বিষয়ে কাম কৰি আছে। তেখেতসকলক যদি আৰু দিহা পৰামৰ্শ লাগে তাতো তেখেতসকলে যোগাযোগ কৰিব পাৰে। এইখিনিয়ে মই মোৰ আজি কৃষকসকললৈ মই অনুৰোধ জনাইছোঁ। ধন্যবাদ, নমস্কাৰ। আমি প্ৰায় 10 দিন ধৰি খেত বচাও অভিযান এইটো গোটেই ভাৰতবৰ্ষতে হৈ আছে। আমিও বোকাখাততো প্ৰায় 10 দিন ধৰি প্ৰগ্ৰেমটো আমি পাতি আহিছোঁ। প্ৰত্যেকখন জিপিতে আমি পাতিছোঁ। আজি আমি উত্তৰ মহুৰাৰ জিপিৰ এই বংকল বালিচাপৰিৰ অন্তৰ্গত প্ৰায় 100জনমান কৃষকৰ উপস্থিতিত এই প্ৰগ্ৰেমটো পাতিছোঁ। ঠিক আছে, আমাৰ মাজত উপস্থিত আছে কৃষি বিশ্ববিদ্যালয়ৰ পৰা অহা 3গৰাকীকৈ চাইণ্টিষ্ট আৰু গুৱাহাটীৰ পৰা অহা এই ক্ৰপ মেনেজমেণ্ট ছেক্টৰৰ 3গৰাকীকৈ চাইণ্টিষ্ট, আৰু লগতে আমাৰ KVKৰ পৰাও আহিছে, KVK খুমটাইৰ পৰা, আৰু আমাৰ ডিপাৰ্টমেণ্টৰো আমি ADO আছে, ইনস্পেক্টৰ আছে, BTM সকলোখিনি আছে। আৰু এই আন্দোলনটো বা এই অভিযানটোৰ মেইন উদ্দেশ্যটো হৈছে আমাৰ যিহেতু ৰাসায়নিক সাৰ প্ৰয়োগটো গোটেই ভাৰতবৰ্ষতে বেছি বৃদ্ধি হৈ গৈছে। বৃদ্ধি হৈ যোৱাৰ ফলত কি হৈছে, প্ৰডাকশ্যনটো আমি সঠিকভাৱে পাওঁ বা বহুত বেছি পাওঁ আমি বিচৰা ধৰণৰ, কিন্তু আমাৰ স্বাস্থ্যৰ অৱনতি ঘটিছে। কিছুমান বস্তুৰ কোৱালিটি আপোনাৰ ডিটেৰিয়েট হৈছে, যাৰ বাবে আমি উচিত মূল্য নাপাওঁ, আৰু প্ৰডাকশ্যন ইমানেই বৃদ্ধি হৈ গৈছে আমাৰ মাৰ্কেট পাবলৈ অলপ দিগদাৰ হৈ গৈছে। সেইকাৰণে আমি এই অভিযানটোৰ জৰিয়তে কৃষকসকলক অৰ্গেনিক যিবিলাক খেতি আছে ঘৰত প্ৰস্তুত কৰি, যেনেকৈ কেঁচু সাৰ প্ৰস্তুত কৰে বা গোবৰ সাৰ, এইবিলাক প্ৰয়োগ কৰি যিবিলাক প্ৰডাকশ্যন পাব, সেই প্ৰডাকশ্যনখিনি ব্যৱহাৰ কৰি তেওঁলোকে বজাৰতো সুফল পাব আৰু লগতে নিজৰ স্বাস্থ্যৰ যিটো যতন, এই যতনটো ল'ব পাৰে বুলি আশা কৰিছোঁ। আৰু ইয়াত আমাৰ গুৱাহাটীৰ পৰা অহা ক্ৰপ মেনেজমেণ্ট ডিপাৰ্টমেণ্টে
অৰ্গেনিক আমাৰ কিছুমান কিট ইয়াত ডিষ্ট্ৰিবিউট কৰিছে। এই ডিষ্ট্ৰিবিউশ্যনৰ পিছত তেওঁলোকে ইয়াত ডেম'ও দেখুৱাইছে কেনেকৈ প্ৰয়োগ কৰিব লাগে, যাৰ বাবে কৃষকসকল অধিক উন্নত হৈছে। বিশেষকৈ অৱশ্যে অঞ্চলটোত যিটো গৰু খেতিৰ প্ৰত্যেকখন পৰিয়ালে আৰু আটাইতকৈ বেছিকৈ ইয়াতে সাৰ প্ৰয়োগ। আজি যিটো কৰ্মশালা পাতিছে, যিটো প্ৰত্যেকখন গাঁৱতে প্ৰয়োজন আছে এনেকুৱা